নমস্কাৰ, মই ডক্টৰ অমূল্য বৰা। ফ'কাছ উইথ অমূল্য ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ইয়াত সমাজ, সাহিত্য, সংস্কৃতি, অৰ্থনীতি, ৰাজনীতি তথা দৈনন্দিন ঘটনা প্ৰবাহৰ ওপৰত আলোচনা কৰা হয়। আজিৰ আলোচনাৰ বিষয়বস্তু হৈছে প্ৰাচীন কালৰ পৰা আধুনিক সময়লৈকে তাৰ মুখ্য দিশসমূহ। আজিৰ আলোচনাৰ প্ৰধান বিষয়বস্তু হৈছে প্ৰাচীন কালৰ পৰা আধুনিক সময়লৈকে ভাৰতবৰ্ষৰ দৃশ্যকলাৰ মুখ্য দিশসমূহ। দৃশ্যকলাৰ ভিতৰত আছে স্থাপত্য, ভাস্কৰ্য, চিত্ৰাংকন, চিৰামিক। ভাৰতত ভিজুৱেল আৰ্টছে এক সমৃদ্ধ আৰু বৈচিত্ৰ্যপূৰ্ণ পৰম্পৰা সৃষ্টি কৰিছে, যি হাজাৰ হাজাৰ বছৰ পুৰণি। প্ৰাগৈতিহাসিক সময়ৰ জটিল গুহাচিত্ৰৰ পৰা আৰম্ভ কৰি জীৱন্ত সমসাময়িক কলা দৃশ্যলৈকে ভাৰতীয় দৃশ্যকলা হৈছে দেশৰ জটিল ইতিহাস আৰু অসংখ্য সম্প্ৰদায়ক প্ৰতিফলিত কৰা বিভিন্ন শৈলী, কৌশল আৰু সাংস্কৃতিক প্ৰভাৱৰ এক সোণালী সমাৱেশ। বিভিন্ন অঞ্চল আৰু শতিকাজুৰি বিস্তৃত ভাৰতীয় চিত্ৰসমূহে এক দৃশ্যমান প্ৰাচুৰ্য প্ৰদান কৰে, যাৰ ভিতৰত আছে পবিত্ৰ গ্ৰন্থৰ দৃষ্টান্তৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱন, প্ৰকৃতি আৰু বিমূৰ্ত বিষয়বস্তুৰ চিত্ৰণ। সেইদৰে অজন্তা আৰু ইলোৰা গুহাসমূহত বৌদ্ধ ঐতিহ্য আৰু কাহিনীবোৰ দেখুওৱা চমৎকাৰ মুৰাল আৰু ভাস্কৰ্য প্ৰদৰ্শন কৰা হৈছে। পবিত্ৰ কলা আৰু স্থাপত্য হিন্দু, জৈন আৰু অন্যান্য ধৰ্মীয় মন্দিৰসমূহত শোভিত কৰি বিস্তৃত কাৰুকাৰ্য, ভাস্কৰ্য আৰু স্বতন্ত্ৰ পৰিগাঁথনিৰ বিকাশ হৈছিল। সেইদৰে মোগল মিনিয়েচাৰ পেইণ্টিং ৰূপটো মোগল সাম্ৰাজ্যৰ অধীনত ফুটি উঠিছিল, যাৰ বিশেষত্ব আছিল সতৰ্ক বিৱৰণ, জীৱন্ত ৰং আৰু জটিল আৰ্হি, যিয়ে ৰাজকীয় জীৱন, প্ৰকৃতি আৰু পৌৰাণিক কাহিনী ৰচনা কৰে। সেইদৰে ৰাজপুত চিত্ৰসমূহ, য'ত ৰাজপুতানাৰ মহিমা আৰু প্ৰকৃতিৰ প্ৰতি থকা প্ৰেমক প্ৰতিফলিত কৰি এই চিত্ৰবোৰত প্ৰায়ে কিংবদন্তি কাহিনী, উৎসৱ আৰু উদযাপন দেখুওৱা হয়। ব্ৰিটিছ ঔপনিৱেশিক যুগে পাশ্চাত্য শৈলী আৰু কৌশল প্ৰৱৰ্তন কৰিছিল, যাৰ ফলত পূব আৰু পাশ্চাত্য নান্দনিকতাৰ সংশ্লেষণ হৈছিল। শৈক্ষিক কলা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল, যি ভাৰতীয় শিল্পীসকলক আনুষ্ঠানিক প্ৰশিক্ষণ প্ৰদান কৰিছিল, যিসকলে বিভিন্ন শৈলী আৰু বিষয়বস্তুৰ সৈতে পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিছিল। উদাহৰণস্বৰূপে, ৰজা ৰবি বাৰ্মা ইউৰোপীয় তৈল চিত্ৰকলা কৌশল আয়ত্ত কৰা প্ৰথম ভাৰতীয় শিল্পীসকলৰ ভিতৰত আছিল, যাক তেওঁ ভাৰতীয় নান্দনিক বিষয়বস্তু আৰু বিষয়ৰ সৈতে নিপুণভাৱে একত্ৰিত কৰিছিল। এই সংমিশ্ৰণে এক নতুন দৃশ্যশৈলী সৃষ্টি কৰে, যি ভাৰতীয় আৰু ইউৰোপীয় দৰ্শকসকলক আকৰ্ষিত কৰে, যাৰ ফলত পূব আৰু পশ্চিমীয়া কলাৰ মাজত এক অনন্য সাঁকো সৃষ্টি হয়। দুয়োটাকে মিহলি কৰাৰ তেওঁৰ সামৰ্থ্যই ভাৰতীয় কলাক আন্তৰ্জাতিক মানদণ্ড আৰু স্বীকৃতিলৈ উন্নীত কৰাত সহায় কৰিছিল। আধুনিক আৰু সমসাময়িক কলাৰ ক্ষেত্ৰত দেখা যায় যে ব্ৰিটিছ একাডেমিক আৰ্ট ষ্টাইলৰ প্ৰতি সঁহাৰি হিচাপে উদীয়মান হৈ বেংগল স্কুল অৱ আৰ্টছে ভাৰতীয় বিষয়বস্তু আৰু কৌশলবোৰ পুনৰুজ্জীৱিত কৰে, সেইবোৰক সুদূৰ প্ৰাচ্যৰ চিত্ৰকলাৰ সৈতে মিহলি কৰে। অন্যহাতেদি 1947 চনত প্ৰতিষ্ঠা হোৱা প্ৰগতিশীল শিল্পী গোটে পৰম্পৰাগত শৈলীৰ পৰা আঁতৰি আহি লক্ষ্য ৰাখিছিল এক নতুন আৰু আধুনিক কলাৰ ৰূপ প্ৰচাৰ কৰিছিল, যি সমসাময়িক বাস্তৱতা আৰু গোলকীয় প্ৰভাৱ প্ৰতিফলিত কৰিছিল।
ভাৰতীয় শিল্পীসকলে আজি বিভিন্ন মাধ্যমত কাম কৰিছে। ডিজিটেল কলা আৰু মিশ্ৰিত মাধ্যমত কৰে, সামাজিক ৰাজনৈতিক পাৰিপাৰ্শ্বিক বিষয়বস্তুৰ সৈতে জড়িত হৈ থাকে। উল্লেখযোগ্য শিল্পীসকল হৈছে M.F. হুছেইন, S.H. ৰাজা, আনিছ কাপুৰ, সুবোধ গুপ্তা ইত্যাদি ইত্যাদি। লোক আৰু জনজাতীয় কলাৰ প্ৰতি দৃষ্টিপাত কৰিলে দেখা যায় যে বিহাৰত উদ্ভৱ হোৱা মধুবাণী ইয়াৰ জ্যামিতিক আৰ্হি আৰু জীৱন্ত ৰঙৰ বাবে জনাজাত। প্ৰায়ে পৌৰাণিক কাহিনীবোৰ দেখুওৱা হয়। ৱাৰ্লি এক মহাৰাষ্ট্ৰীয় জনজাতীয় কলা প্ৰকাৰ যাৰ বিশেষত্ব হৈছে মাটিৰ দেৱালত সৰল বগা ৰৈখিক ডিজাইন, যি দৈনন্দিন জীৱন আৰু সামাজিক উদযাপনক প্ৰতিনিধিত্ব কৰে। পট্টাচিত্ৰা উৰিষ্যা আৰু পশ্চিমবংগত উদ্ভৱ হোৱা এক পৰম্পৰাগত কাপোৰ আধাৰিত স্ক্ৰল পেইণ্টিং প্ৰকাৰ, যাক ইয়াত জটিল বিৱৰণ আৰু পৌৰাণিক আখ্যানৰ বাবে জনা যায়। চিত্ৰাংকন হৈছে ভাৰতত ব্যৱহৃত শৈক্ষিক অভিব্যক্তিৰ এক মুখ্য প্ৰকাৰ, যাৰ কলাত্মক কৃতিত্বৰ এক সমৃদ্ধ ইতিহাস আছে। বহুতো ইতিহাসবিদে প্ৰাচীন কালৰ পৰা ভাৰতত এটা সমৃদ্ধ চিত্ৰ উদ্যোগৰ অস্তিত্বৰ কথা উল্লেখ কৰিছে। ভাৰতৰ কেইবাটাও অঞ্চলত পুৰাতত্ত্ববিদসকলে দেৱাল চিত্ৰ আৱিষ্কাৰ কৰিছে, যি প্ৰমাণ কৰে যে ভাৰতৰ প্ৰাৰম্ভিক ঐতিহাসিক পুৰুষসকলেও কলা আৰু অৱসৰৰ কাৰ্যকলাপ উপভোগ কৰিছিল। প্ৰাচীন আৰু মধ্যযুগীয় যুগত গ্ৰন্থবোৰ বৰ্ণনা কৰিবলৈ চিত্ৰসমূহ ব্যৱহাৰ কৰা হৈছিল, য'ত চিত্ৰাংকন ইতিহাস অনুসৰণ কৰা হ'ব পাৰে। তাৰ পিছত ক্ষুদ্ৰ শৈলীটো উদ্ভৱ হ'ল, যি ৰাজপুত আৰু মোগল আদালতত আধিপত্য বিস্তাৰ কৰিছিল। চিত্ৰাংকন আৰু নক্সাৰ পশ্চিমীকৰণ ইউৰোপীয়সকলৰ আগমনৰ লগে লগে আৰম্ভ হৈছিল। আধুনিক চিত্ৰশিল্পীসকলে বহুতো ডিজাইন, ৰং আৰু শৈলী অন্বেষণ কৰিছিল। বহুতো ভাৰতীয় চিত্ৰশিল্পী আন্তৰ্জাতিকভাৱে সুপৰিচিত হৈ পৰিছে আৰু তেওঁলোকৰ সৃষ্টিশীলতাৰ বাবে সন্মান আৰু বঁটা লাভ কৰিছে। যিহেতু মৃৎশিল্প কথোপকথনৰ দৰে আকৃতিৰ আৰু লোকপিয়লৰ প্ৰতি এক গুৰুত্বপূৰ্ণ আকৰ্ষণ আছে, ইয়াক হস্তশিল্পৰ গীত বুলি কোৱা হৈছে। মানুহে কৰিবলৈ আৰম্ভ কৰা আটাইতকৈ পুৰণি কাৰুশিল্পবোৰৰ ভিতৰত এটা আছিল মাটিৰ পৰা বস্তু সৃষ্টি কৰা। আটাইতকৈ পুৰণি প্ৰমাণটো পাকিস্তানৰ নিওলিথিক মেগাচাইট আৱিষ্কাৰ কৰা হৈছিল। ধ্বংসাৱশেষবোৰে প্ৰদৰ্শন কৰে যে খ্ৰীষ্টপূৰ্ব প্ৰায় ৬,০০০ চনত মাটিৰ মৃৎশিল্পৰ উৎপাদন কিমান উন্নত আছিল। এই মুহূৰ্তত ভাৰতৰ প্ৰত্যেকটো অঞ্চল এক নিৰ্দিষ্ট প্ৰকাৰৰ মাটিৰ কামত বিশেষজ্ঞ। অৰ্চে ৰঙা আৰু ক'লা ৰং কৰা ধূসৰ পানী, উত্তৰ ৰঙৰ ক'লা সামগ্ৰী আৰু গ্ৰেজেড আৰু গ্লেজড আৰু আনগ্লেজড হৈছে ভাৰতীয় মৃৎশিল্পৰ কিছুমান অধিক জনপ্ৰিয় প্ৰকাৰ। সেইদৰে ভাৰতীয় কলা আৰু স্থাপত্যৰ বিকাশ এটা কাহিনী, যাৰ গাঁথনি আৰু ভাস্কৰ্যবোৰৰ নিজা কাহিনী আছে। প্ৰাচীন হিন্দু সভ্যতাৰ পৰা ব্ৰিটিছ শাসনলৈকে ই বিস্তৃত। ভাৰতীয় স্থাপত্য আৰু কলাৰ বিকাশ হৈছে মুখ্য সাম্ৰাজ্যৰ উত্থান আৰু পতন, বিদেশী শাসকৰ আক্ৰমণ, যি পিছলৈ স্থানীয় হৈছিল, বিভিন্ন সংস্কৃতি আৰু শৈলীৰ মিশ্ৰণ আদিৰ প্ৰতিফলন। ভাৰতীয় স্থাপত্যৰ শ্ৰেণীবিভাজন যদি কৰা যায়, তেনে আমি দেখা পাম হৰপ্পা স্থাপত্য, মৌৰ্য স্থাপত্য, পোষ্ট মৌৰ্য স্থাপত্য, গুপ্তা যুগৰ স্থাপত্য, দক্ষিণ ভাৰতীয় স্থাপত্য, দিল্লী চুলতান স্থাপত্য, মোগল স্থাপত্য, ইণ্ডো গথিক শৈলী, নিউ ৰোমান শৈলী। সেইদৰে ভাস্কৰ্যবোৰ তুলনামূলকভাৱে সামান্য ত্ৰিমাত্ৰিক শিল্পকৰ্ম। এটা ভাস্কৰ্য সাধাৰণতে এক প্ৰকাৰৰ সামগ্ৰীৰে গঠিত হয় আৰু পুৰুষসকলে সেইবোৰ সৃষ্টি কৰোঁতে
সঠিক মাত্ৰাৰ ওপৰত কম নিৰ্ভৰ কৰে। সঘনাই আৱিষ্কাৰ হোৱা ব্ৰঞ্জৰ চিত্ৰ আৰু মোহৰবোৰে দেখুৱাই যে হৰপ্পা ভাস্কৰ্যবোৰ ত্ৰিমাত্ৰিক ভলিউম পৰিচালনা কৰাত কিমান দক্ষ আছিল। যেতিয়া মৌৰ্যৰ কথা আহে, ভাস্কৰ্যবোৰ মুখ্যতঃ ধৰ্মীয় অভিব্যক্তিৰ মাধ্যম হিচাপে আৰু থোৰানা আৰু মেধিত স্তূপ সজোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। সাৰনাথৰ চাৰিওফালে গুপ্ত যুগত ভাস্কৰ্যৰ এটা নতুন স্কুল উদ্ভৱ হৈছিল। আলোচনাটো কেনেকুৱা পালে মতামত আগবঢ়াব বুলি আশা কৰিলোঁ।